মাংস খাই খালো মই ভাল পাওঁ বুলি কৈছো ন তই গম পাৱ নাই কৈ দে আমি আহিলে পলাই দিয়ে আজি খনামুখ ঘৰপলীয়া গাঁৱৰ কি বুলি কয় মোৰ নিজৰ ককাইদেউ আৰু নবৌ ঘৰত এনেকুৱা এটা পৰ্যায় চলি আছে আমি কিন্তু গম নাপালোঁ তেওঁ এজন ল'ৰাৰ লগত আমাৰ ঘৰত দেহ ব্যৱসায় চলাই আছে আজি বহুত দিনৰ পৰা আমাৰ গাঁৱৰ মানুহে গম পাইছে যদিও তেওঁক হাতেলোতে ধৰা পেলাব নোৱাৰিলে আজি তেওঁক হাতেলোতে ধৰা পেলাই তেওঁক আৰক্ষী ভগামুখ আৰক্ষী থানাত চমজাই দিয়া হ'ল। এই বস্তুটোৰ বিষয়ে মই ওচৰ চুবুৰীয়াৰ পৰা প্ৰায় জানো আৰু বিশেষকৈ বৰ আইনে আমাৰ ফালৰ পৰা ঢুকি নোপোৱা এটা বস্তু ৰাতি বিলে আন্ধাৰে মোৰে কোনে ক'ত কি কৰে আমি সেইখিনিৰ ওপৰত নাই কাৰণ কেলৈ আমি এই ধৰক এই কথাখিনি গাঁৱৰ জ্ঞাতিক কওঁ আৰু এইখিনি তহঁতি উচিত হিচাপে ব্যৱস্থাখিনি আইনৰ ওচৰত যা যিকোনো পৰ্যায়ে তহঁতি যাব পাৰ তাৰপৰা আমাৰ হাতত এই ব্যৱস্থাটো নাই কাৰণ কেলৈ আমি কোনোবা এজন ৰাতি আহিছে কাৰোবাৰ ঘৰলৈ গৈছে হয়তো ভাল বুলিয়ে ক'ব বেয়া বুলিয়ে ক'ব এই বিষয়বোৰত আমাৰ নাই কোনোবাই যদি চুৰ ডকাইত কিবা ধৰিছে কোনোবা তেতিয়া সেই তৎমানি মুহূৰ্তত মাতিলে আমি যাব পাৰিম কিন্তু আপোনালোকে যদি ধৰা পেলাই দিব পাৰে সেইটো বেলেগ দিশ তথাপি এই বিষয়ে আপোনালোকে অন্য একো নাই বিশেষকৈ এখন ঘৰত যেতিয়া এটা এইটো তাত ঘটনা চলি আছে এই মাক আছে যদি এগৰাকী দুগৰাকী ছোৱালী আছে তেওঁলোকৰ বিশেষকৈ ওচৰ চুবুৰীয়া হিচাপে পৰিয়ালে কয় আৰু কথাখিনি তোমালোকে তেওঁলোকক অকণমান অৱগত কৰিলে ভাল হয় তেওঁলোকৰ জৰিয়তে গোটেই কথাখিনি স্পষ্টলৈ আহিব যে কথাখিনি কিমান সঁচা কিমান মিছা এই তেনেকৈ প্ৰতিভা আজি কেইদিনমানৰ আগত দেখিছোঁ পুলিচৰ লগত সহযোগিতা কৰি নিজৰ মাকে এই ল'ৰাটোৰ নাম কি আছিলে অমিত গগৈ বিকি ওৰফে তেওঁ মাকৰ সহযোগত কেছ দি থানাত ৰিজহাৰ দি ওচৰ চুবুৰীয়া এটা তদন্ত চলাইছিল সেইদিনা কিন্তু এটা ল'ৰা পলায়ন কৰিলে হাবিৰ মাজেৰে গুচি গ'ল কিন্তু ধৰা পেলাব নোৱাৰিলে আজি কিবা চোৰাংচোৱা সত্য ওচৰ চুবুৰীয়াই এনেকৈ সেইখিনি মই কাৰোবাৰ নাম ক'বলৈ নাযাওঁ কেনেকৈ জানিলে কি কথা নাজানো কিন্তু মাকে আহি স্পটত পাই ঘৰ ঘেৰাও কৰি মাকে নিজৰ তদন্তত ল'ৰাটো বাহিৰলৈ উলিয়াই আনি পুলিচৰ আগত আজি সাক্ষাৎ কৰাটো মই জানিব পাৰিম।